তাৰমানে আমাৰ এই দলংখনৰ বহুত প্ৰয়োজন। এই দলংখন ইমাৰ্জেঞ্চি আমাৰ ভাল কৰিব লাগে। বিৰাট অসুবিধা আছে, মানুহ যাব নোৱাৰে। তাৰ কাৰণে আমি দুখিত। কোনে এই কামটো কৰি দিব, আমাক কৰি দিব লাগে। এইখিনি আমাৰ আজি কি কৰি আছে আপোনালোকে? আজি মানে এই যে ৰাইজে মানে কাম কৰি আছে। MLA সাহেব আমাৰ মানে এইফালে মানে কোনো চকু দিয়া নাই। আমি ৰাইজক সহযোগ কৰি বৰঙণি দি মানে দলংখন মেৰামতি কৰি আমি কামটো কৰি আছোঁ। যাতে আমাৰ MLA সাহেব জানে যাতে আমাৰ ইয়াতে চকু দিয়ে যে দলংটো নিৰ্মাণ কৰি দিয়ে। এইটো দলং হ'ল নাম্বাৰপাৰা ৩য় খণ্ড গাঁৱৰ। এইখন দলং দি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে দুখীয়া পৰিয়ালৰ মানুহবিলাক ইয়াতে মানে যাতায়াত কৰে। এইটো দলঙৰ কাৰণে আমাৰ খুব অসুবিধা হৈছে যাতায়াতৰ কাৰণে। এইটো দলং যদি আমাৰ ৰাজ্য চৰকাৰে কৰি দিয়ে আমি অতি আনন্দিত। কেতিয়াবা দুৰ্ঘটনা সংঘটিত হয় না? হৈছিল, এতিয়া কেইবাটা দুৰ্ঘটনা হৈছিল। বাইক বা চাইকেল লৈ মানুহে পৰি যায়, বহুত দুখ পাইছিল। আৰু এতিয়া যোৱাৰো সম্ভাৱনা সেনেকুৱা আছে। ৰাইজে সেইকাৰণে চাই দলংখন নিৰ্মাণ কৰি আছে।